কি বুলি কওঁ 6 মাহৰ মূৰত এবাৰ খাবলৈ পাওঁ কিন্তু আজি সেই দিনটো আহিছে তাৰমানে ছয়লিয়াটো বুঢ়া হাঁহে হয় নে কোমলীয়া হাঁহে হয় গম নাপাওঁ ন তাতে আকৌ ফ্ৰীতে পোৱা হাঁহ বুঢ়াই নে ডেকাই গম নাপাওঁ বুঢ়াই নে ডেকাই গম নাপাওঁ মুঠতে ফ্ৰীতে অনা হাঁহ হয় অলপমানটো মানে একদম মানে জখিম উঠাব লাগিব আৰু মাংসটো হৈ গ'ল একদম ইমানেই ধুনীয়া গোন্ধ একদম ৰাস্তাত যোৱা মানুহৰ যদি নাকত পৰে একদম জিভা পানীত মানে একদম টপ টপকৈ পেলাই পেলাই যাব লাগিব আৰু নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত আকৌ এবাৰ মোৰ ব্লগ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এই ক'বাৰ পৰা আহি যদি এনেকুৱা ধৰণৰ যদি যোগাৰ থাকে দেখিছে এনেকুৱা ধৰণৰ যদি যোগাৰ থাকে তেনেহ'লে ক'বই নালাগে আৰু হয়নে কিমান ভাল লাগে কিমান ফূৰ্তি লাগে আজি ৰাতি আৰু খানা হ'ব আৰু এইটো ক'ৰ পৰা আনিলা বা এনেকৈ যদি মানে ক'ৰবাৰ পৰা আহিয়ে যদি এনেকৈ যদি যোগাৰ পাওঁ তেতিয়া ক'বই নালাগে আৰু সদায় যদি পালোঁহেঁতেন এনেকৈ যোগাৰ পটাপট ড্ৰেছ চেঞ্জ কৰি লওঁ আৰু এতিয়া খালি ৰাতিলৈ আৰু যোগাৰ পাতি কৰিলে যেতিয়া চিন্তা নাই আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ কাটিঙৰ পৰা আহিয়ে দেখা পাইছোঁ আমাৰ এখেতে হেৰি কৰিছে আৰু মই এতিয়া তাৰমানে ৰিলছ বনাম সেইটো কাৰণে মই মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ আৰু এতিয়া পটাপট কিবা বনাই লওঁ আৰু এনেতো ৰাতি খানা গৰমেই হ'ব একদম খানা গৰম হ'ব ৰাতি গতিকে এতিয়া নিমখ ভাতেদি হ'লেও মানে একদম থুচি থওঁ আৰু যেনে তেনে একদম গিলি থওঁ আৰু কি বুলি কওঁ 6 মাহৰ মূৰত এবাৰ খাবলৈ পাওঁ কিন্তু আজি সেই দিনটো আহিছে তাৰমানে 6 মাহমানৰ মূৰত আজি হাঁহ খাম সেইটো কাৰণে তামাম ফূৰ্তি লাগিছে মোৰ একেবাৰে ফূৰ্তি লাগিছে ফূৰ্তি হাঁহ খাব বুলি ফূৰ্তি লাগিছে হাঁহটোকে এবাৰ ধৰি চাওঁ এনেকৈ কৰি ধৰি চাওঁ তেজাল হাঁহ একদম তেজাল হাঁহ আজিতো খাম আজি ইয়াত তেজাল হাঁহ গান ওলাই গৈছে মোৰ মুখেৰে আজি আহি গ'ল পাতিহাঁহ আহি গ'ল পাতিহাঁহ আহি গ'ল প্লিজকে খালি হাগি নিদিলে হৈছে দেই ফেচকে যদি হাগি দিয়ে চেচ ফেচকে খালি হাগি নিদিবি ইফালে হাঁহৰ মাংস বনাবৰ কাৰণে নহৰু আৰু ইফালে কোমোৰা পিঁয়াজ আজি কোমোৰাই কি পিঁয়াজে কোমোৰাই আলুৱে গোটেই কুটি বাছি থৈ দিছে আমাৰ এখেতে বনামগৈ তাৰমানে এতিয়া ময়ে বনামগৈ এখেতে বনাব বুলি ৰখি আছিলোঁ মই এখেতে বুলি বনাব নেকি এখেতে আকৌ মই বনাবৰ কাৰণে কি কৰিছে মোকহে বনাবলৈ দিছে তাৰমানে কোৱাও নাই যে তুমি বনোৱা বুলি তেনেকৈ কোৱাও নাই আগতীয়াকৈ যদি কোৱা হোৱা হ'লে মই কেতিয়াবাতো হয় বুলি ৰখি গ'লোহেঁতেন এতিয়া আকৌ 9টা বাজিলে মানে একো হেৰি কৰাই নাই এটা পটাপট প্ৰথমতে কুকাৰত সিজাই লওঁ নহ'লে কেতিয়াবা হাঁহৰ মাংসবিলাক কিছুমান টান আহে যে সেইটো কাৰণে তাৰমানে প্ৰথমতে কুকাৰত হুইচেল দিয়ে তাৰপিছতে বনাম আৰু আৰম্ভ কৰিলোঁ ভিডিঅ'ও মানে বেছিকৈ বনাই থাকিব নোৱাৰিম কাৰণ দেৰি হৈছে যে পটাপট শেষ কৰোঁ আহিলে আৰু ক'ব ভিডিঅ' বনাই আছ তই বোলে তেনেকৈ বুলিহে গালি খাব লাগিব আৰু কুকাৰত বইল কৰিম সেয়ে অলপমান নিমখ আৰু হালধি বইল কৰিম নহয়ও আচলতে তাৰমানে হুইচেল মানে অলপমান তাৰমানে চিটি দিয়ে 2টামান চিটি দিয়ে তাৰপিছতে বনাম আৰু সেইটো কাৰণে হালধি আৰু নিমখ দি লৈছোঁ তেজপাত দি দিছোঁ পিঁয়াজ দি দিছোঁ চিটিকণি আহি গাত পৰিছেহি অলপমান লৰাই দিছোঁ নহ'লে পিঁয়াজকেইটাই বেয়া পাব তেলেও বেয়া পাব পিঁয়াজেও বেয়া পাব অলপমান লৰাই দিছোঁ আৰু দেই এখন হাতেৰে মোবাইল ধৰি এখন হাতেৰে মাংসখিনি উলিয়াইছোঁ কুকাৰত বইল কৰি থৈছিলোঁ 3টামান হুইচেল দিয়াইছিলোঁ এতিয়া এখন হাতে দিয়ে দিলোঁগৈ এখন হাতেদি মোবাইল ধৰি আছোঁ এখন হাতেৰে মাংস দিয়াতে মাত্ৰ 2 পিচহে ওলালেগৈ সেয়ে অলপমান মোবাইলটো অফ কৰোঁ মোবাইলটো অফ কৰা নাইও কেমেৰাটোহে অফ কৰিছিলোঁ মোবাইলটো চলিয়ে আছে গোটেইখিনি মাংস দি লৈ অলপমান লৰাই লৈছোঁ আগতে তেলতে ফ্ৰাই কৰি লওঁ
তাৰপিছতে গোটেইকেইটা অলপমান কথা পাতক। অলপমান দৰ্জাখিনি বন্ধ কৰি দিছোঁ দেই, দৰ্জা লগাই দিছোঁ। গতিকে তেলে পিঁয়াজে আৰু হাঁহৰ মাংসই অলপমান কথা পাতক। ইফালে কোমোৰাই আৰু আলুৱে কথা পাতি আছে, ইফালে আদা নহৰু আৰু জলকীয়াই কথা পাতি আছে, ইফালে কাজিয়াৰ সৃষ্টি হৈছে, পট পট পেট পেট কৰিব ধৰিছে। সেয়ে অলপমান ময়ো লৰাই দিলোঁ, অলপমান ঠাণ্ডা হ'বলৈ দিলোঁ আৰু অলপমান সিহঁতক আকৌ এবাৰ কথা পাতিবলৈ দিলোঁ। সিহঁতক হেনো কথা পাতিবলৈ আৰু মানুহৰ দৰকাৰ পৰিছে হেনো, সেয়ে আদা নহৰু আৰু জলকীয়া পঠিয়াই দিছোঁ গোটেইকেইটা একেলগে কথা পাতি থাকিবলৈ। কিহৰ বা মিটিং পাতিছে একে হেৰিয়াতে, পূৰা মিটিং পাতিছে আৰু মিটিঙত একেবাৰে পেট পেট পোট পোট পেট পেট গোটেই মাত ওলাই গৈছেগৈ আৰু। এতিয়া যিমান পাতে পাতি থাকক আৰু তাতে কিহৰ বা মিটিং, ইমান জৰুৰী মিটিং, গোটেই সামৰণি কৰি দিছোঁগৈ আৰু ময়ো। পাতি থাক আৰু পাতি থাক, কিমান কথা পাতো পাতি থাক, কি মিটিং কৰি আছা কৰি থাকা। আমি অৱশ্যে খাবলৈ পালেই হ'ল আৰু ন। বৰ ধুনীয়া গোন্ধ ওলাইছে আদা নহৰু আৰু জলকীয়াৰ পেষ্টবিলাক দি দিছে। পাতি থাকা একদম পূৰা পকাই দিয়া কথা পাতি পাতি আৰু পাতি থাকা দেই। আৰু অলপমান তোমালোকক ঢাকি দিছোঁ আৰু অলপমান জমাই ভিডিঅ'টো বনালোঁ আৰু দেই, কাৰণ যিহেতু একেবাৰে ভাল পোৱা বিধ যে আজি মই বনাইছোঁ। মেখেলা চাদৰযোৰ পিন্ধি আছিলোঁ, এতিয়া তাৰমানে মই ফ্ৰকটো পিন্ধি লৈছোঁ আৰু মিনতিক বাচন ধুবলৈ গৈছোঁ। মিনতিক কৈছোঁ যে কুকাৰটো শুঙি চাবা দেই, কাৰণ তাতে বইল কৰিছিলোঁ যে। গোন্ধাব নেকি চাবা দেই বুলি ক'লে শুঙি আছে কুকাৰটো। দাদা হামো ধৰিছে, হামো নিদিবা ভাত খাব লাগিব। ছাগলী মাংস হওক বা হাঁহৰ মাংস হওক, যিকোনো মাংস ধৰা যদি কুকাৰত বনাওঁ, কুকাৰটো ধুনীয়াকৈ যদি নুধুলে মানে গোন্ধাই থাকে। আৰু কুকাৰটোত যদি ভাত বহাই দিওঁ, ভাতটো মানে অলপ ছাগলী মাংস হ'লে বিশেষকৈ কি হয় গোন্ধাই থাকে নহয়, আৰু ভাল নালাগে তেনেকৈ গোন্ধাই থাকিলে। সেইটো কাৰণে মিনতিক কৈছিলোঁ বোলো অলপমান ধুই দিয়াচোন। আৰু মিনতিও তাৰমানে ৰখালোঁ আজি বোলো মিনতিক ভাত খাই যাবলৈ, কাৰণ মিনতি গিৰিয়েক তাৰমানে আলুৱে তাৰমানে আনি দিছিলে হাঁহটো, সেইটো কাৰণে ইহঁতক গোটেই পৰিয়ালটোক মানে মাতিলোঁ আজি খাবলৈ। হালধি আৰু জিৰা দি দিছোঁ, আৰু লগতে এয়া হ'ল কাশ্মীৰী মিৰ্চ। কাশ্মীৰী মিৰ্চটো মোক লাগেই, মাংস বনালে তাৰমানে অলপমান কালাৰ হ'লে মই ভাল পাওঁ। কাশ্মীৰী মিৰ্চটো মানে জ্বলা নাপাওঁ, আৰু ৰেড চিলি পাউডাৰটো হ'লে জ্বলা পাওঁ। ৰেড চিলি পাউডাৰটো নিদিওঁ, কেঁচা জলকীয়া দিওঁ। আৰু ল'ৰা ছোৱালীবিলাকে খাব যে, সেইটো কাৰণে জ্বলা নিদিওঁ তেনেকৈ। মিনতি ক'লোঁ, মই বোলো মিনতি ভিডিঅ' অকণ কৰি দিয়াচোন বোলো। মিনতিয়ে ভিডিঅ' অকণ কৰি দিছে দেই, তাইয়ে কৰি দিছে আৰু এইটো ভিডিঅ'। মাংসৰ কালাৰটো চাই লওক, আহক আপোনালোকেও চাই লওকহি, আহক। এইয়া মাংসৰ একেবাৰে একদম কালাৰ, তাৰপিছতে গোন্ধ একদম মলাই গৈছে একদম কালাৰ। মাংসটো হৈ গ'ল, একদম ইমানেই ধুনীয়া গোন্ধ, একদম ৰাস্তাত যোৱা মানুহৰ যদি নাকত পৰে, একদম জিভা পানীত মানে একদম টপকৈ পেলাই যাব লাগিব আৰু। এতিয়া মাংসটো প্ৰথমতে মই মিনতিক অলপমান টেষ্ট কৰিব দিওঁ, সিজিছেনে নাই বুলি চাবলৈ দিওঁ। তাইকে দিওঁ প্ৰথমতে সিজিছে নাই চাবলৈ। এপিছে দিছোঁ দেই, এতিয়া সিজিছে নাই চাবি। তাৰপিছত তাৰে আগতে প্ৰথমতে মই এই ইয়াতে দি লৈছোঁ দেই, প্ৰথমতে মানুহে খোৱাৰ আগতে মই খালি অলপমান নিমখ হৈছেনে চাওঁ। মজা হৈছে মিনতি, জোলটো বাৰু টেষ্টি হৈছে, কিন্তু মাংসটো সিজিছে চা, মাংসটো মেইন। মাংস সিজিছে চা, বাকী আছে। কুকাৰত দিম নেকি? কুকাৰৰ নিচিনা, কুকাৰত যে মই হুইচেল মাৰি দিছিলোঁ। মাংসটো অলপমান টাইট, হাঁহৰ মাংস অলপ টাইট থাকে, যিহেতু বুঢ়া হাঁহে হয় নে কোমলীয়া হাঁহে হয় গম নাপাওঁ ন। তাতে আকৌ ফ্ৰীতে পোৱা হাঁহ, বুঢ়াই নে ডেকাই গম নাপাওঁ। বুঢ়াই নে ডেকাই গম নাপাওঁ, মুঠতে ফ্ৰীতে অনা হাঁহ হয়। অলপমানটো মানে একদম মানে জখিম উঠাব লাগিব আৰু। মই কুকাৰত দিব লাগিব তেতিয়াহ'লে ন।
তিনিবাৰমান হুইচেল দিয়েছিলোঁৱে নবনাওঁতে, এতিয়া আকৌ কুকাৰ দিব লাগিব। মাংসখিনি কুকাৰত দিব লাগিব, যদি কোমোৰাটো দি দিওঁ পানী হৈ যাব, গতিকে কোমোৰাখিনি উলিয়াই থওঁ আৰু আলুকেইটা উলিয়াই থওঁ। মাংসৰ জোলে সৈতে মাংসটো তাৰমানে কুকাৰত দি পেলাই মই চিটি মাৰাম, মানে চিটি দিয়াম আৰু চিটি মাৰিব তাৰমানে চিটি মাৰিব। কি বুলি কওঁ এতিয়া শব্দটো মানে বিচাৰিয়ে পোৱা নাই, বাক্যটো কি বুলি কওঁ, হুইচেল মাৰিব দিম নে চিটি মাৰিব দিম? দুইটাই মাৰিব দিবলৈ কৈছে, দুইটাই মাৰিব দিয়ক বোলে। কোমোৰাটো অলপ বেছি হ'ব লাগিছিলে ন, আমাৰ এওঁ ৰাখি থ'লে নহয়। একো এয়া জোল চোল দিয়া নাই অৱশ্যে, জোল নিদিয়াকৈ মই হেৰি কৰিছোঁ, পানী গৰম কৰি থৈছোঁ, গৰম পানী। অঁ কালাৰ কি হৈছে দেখিছে, মাৰ কালাৰ, একেবাৰে একদম মাৰ কালাৰ। আমাৰ এওঁ সেইটো কাৰণে মোকে দিয়ে বনাবলৈ, আমাৰ এওঁ মানে বনাব নাজানে ভালকৈ। ফাইনেলি মাংস ৰেডি হৈ গ'ল আৰু তিনিবাৰমান আকৌ এগেইন তাৰমানে হুইচেল মাৰি ধুনীয়াকৈ আকৌ বনালোঁ, গৰম চৰম কৰিলোঁ, ধুনীয়াকৈ সিজালোঁ আৰু